অস্তবেলিয়ে দিগন্ত চুমাৰ এক সুন্দৰ মুহূৰ্তত মই পাইছোঁহি যোৰহাট ষ্টেচনত আৰু ইয়াৰ পৰাই মই যাত্ৰা আৰম্ভ কৰিম এটা ভাল দিনৰ বাবে আৰু বহুত স্মৃতিৰ বাবে ভাল স্মৃতি চাই থাকক। বন্ধুসকল, কেনে আছে আপোনালোক? নিশ্চয় ভালে আছে। চাওঁতে 2025 বৰ্ষটো যাবৰে হ'ল আৰু আমি এটা নতুন বৰ্ষত ভৰি দিম, বেছি দিন নাই। আৰু ভিডিঅ' বৰ বেছিকৈ দিব পৰা নহয় মোৰ, মাজে মাজে যি দুই এটা দিওঁ, আপোনালোকে তাত মৰম দিয়ে, তাৰ কাৰণে বহুত ধন্যবাদ, আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আপোনালোকক। আৰু আজিৰ ভিডিঅ'টো হ'ব, মই আহিছিলোঁ অসম গ্ৰন্থমেলালৈ বুলি গুৱাহাটীৰ, আৰু সেই গ্ৰন্থমেলাতে মই মোৰ কাৰণে এটা ভাল খবৰ আছে, সেইটো পিছলৈ আপোনালোকক জনাম। আৰু যিসকলে কিতাপ ভাল পায় সেইসকলৰ বাবে ভিডিঅ'টো খুবেই ভাল হ'ব মই ভাবিছোঁ। আৰু সকলোৱে কিতাপ পঢ়িব লাগে। জুবিন দাই আমাক কৈ গৈছে, কিতাপ নথকা জাতিক গামোচাই বচাব নোৱাৰে। গতিকে সকলোৱে কিতাপ পঢ়াৰ অভ্যাস গঢ়ি তুলিব লাগে। চাই থাকক ভিডিঅ'টো, বৰ বেছি দীঘলীয়া নকৰোঁ, নিশ্চয় ভাল পাব। আৰু এয়া মই ৰুমৰ পৰাই আৰম্ভ কৰিছোঁ আজি, আৰু চাই থাকক। এয়া যাবলৈ ৰেডি হৈছোঁ। মোক বাৰু কেনেকুৱা লাগিছে এটা কমেণ্ট কৰি জনাবলৈ নাপাহৰিব দেই। গুৱাহাটীলৈ আহিলে প্ৰথম দাদাৰ ওচৰত এবাৰ সোমাই লওঁ, তাৰপিছত বাকী কামবোৰত আগবাঢ়োঁ। দাদাৰ ওচৰত এবাৰ আহি কথাবোৰ কৈ গ'লে মনটো ভাল লাগে। ময়ো গৈছিলোঁ দাদাৰ কাহিলীপাৰাত থকা ঘৰটোলৈ। এয়া দাদাৰ ৰোৱা বকুলজোপা, শেৱালিজোপা, নাহৰ গছজোপা আছে। দাদাৰ ওচৰত সেৱা লোৱাৰ পিছতেই মই প্ৰকৃতিৰ ওচৰলৈ গ'লোঁ, যিহেতু প্ৰকৃতিয়ে আমাক সমৃদ্ধ কৰে। এয়া আপোনালোকে হয়তো চিনি পাইছেই, আমাৰ একমাত্ৰ ৰামচাৰ ছাইট দীপৰ বিল। এয়া দীপৰ বিলৰ পৰিৱেশ, ভিডিঅ'টো চাই থাকক। এয়া খানাপাৰাৰ অসম গ্ৰন্থমেলা পালোঁ, আৰু সোমাই মনটো বহুত ভাল লাগিছে। আৰু প্ৰথম উন্মোচনৰ দিনাই যুৱ লেখক সন্মান প্ৰদান কৰিছে, আৰু ময়ো পাবলৈ সক্ষম হৈছোঁ। আপোনালোকক প্ৰথমতে কৈছিলোঁ যে মোৰ ভাল খবৰ এটা আছে, সেইটোৱেই।
সৰুকৈ ভাল খবৰ এটা আৰু বছৰটোৰ শেষত ভাল লাগিছে। মই প্ৰথমতে উল্লেখ কৰিব খুজিছোঁ, অসম চৰকাৰে এই বছৰটো আহল বহল স্থানত আমি খুব সুন্দৰ পৰিৱেশত গ্ৰন্থমেলা অনুষ্ঠিত কৰি আহিছোঁ আৰু খানাপাৰালৈ এই গ্ৰন্থমেলাখন অনাৰ কাৰণে সুমন্ত চলিহা ডাঙৰীয়া, আমাৰ সকলোৰে পৰিচিত ভাৰতবৰ্ষ নহয় বিশ্বৰ ভিতৰত অনুষ্ঠানটোৰ পিছতে এতিয়া আপোনালোকক লৈ আহিছোঁ কিতাপৰ পৃথিৱীলৈ। এয়া অসমীয়া সাহিত্যৰ কিতাপ, এইটো কাৰ্যালয়। আপোনালোকে নিশ্চয় জানেই, মই ইমান কৈ নাথাকোঁ, মাথো চাই থাকক আৰু ভিডিঅ'টো কেনে পায় মোক জনাবলৈ নাপাহৰিব। আৰু ইয়াতে বিভিন্ন শ্বেয়াৰ মাৰ্কেট আৰু মিউচুৱেল ফাণ্ডৰ এয়া দোকান আহিছিলে আৰু এয়া ইংৰাজী সাহিত্যৰ কিতাপ ভাল পোৱাসকলে নিশ্চয় কিতাপৰ প্ৰেমত পৰিবই আৰু গ্ৰন্থমেলালৈ এবাৰ নহাকৈ থাকিব নোৱাৰে, নহয় জানো? আৰু কিতাপ পঢ়িলেহে আমাৰ মনবোৰ ভাল হৈ থাকে আৰু কিতাপে আমাক সকলো দিয়ে। কিতাপ আমাৰ ভাল বন্ধু, গতিকে সকলোৱে কিতাপ পঢ়িবলৈ চেষ্টা কৰিব, কিতাপৰ লগত বন্ধুত্ব কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ লগত এটা সঁচা কথা শ্বেয়াৰ কৰিবলৈ মন গ'ল। কিতাপে মোক যিখিনি দিছে সেইখিনি বন্ধুত্বই দিব পৰা নাই। আজিৰ বন্ধুত্ব স্বাৰ্থ আৰু জানেই সঁচা বন্ধুত্ব পাবলৈ নাই, আৰু কিতাপৰ লগত কৰা বন্ধুত্বই মোক অলপো বিমুখ কৰা নাই। বহুত দিছে মোক আৰু বহুত প্ৰশ্নৰ উত্তৰ পাইছোঁ। গতিকে আপোনালোকেও কিতাপৰ লগত বন্ধুত্ব গঢ়ি তুলিবলৈ চেষ্টা কৰিবচোন। বন্ধুত্বই যিখিনি আপোনাক দিব নোৱাৰে, কিতাপে তাতকৈ বহুত বেছি গুণে দিব, মোৰ বিশ্বাস। এয়া দ্বিতীয় দিনাও গৈছিলোঁ। কিতাপ চাই মেলি কেইখনমান ল'লোঁ আৰু এতিয়া ঘৰত হ'ল বুলি ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। যিমানখিনি পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। ভিডিঅ'টো কেনে পাই জনাব, আৰু যদি ভাল পায় কি কৰিব লাগে মই নকওঁ। আৰু আজিলৈ বাই, নতুন এটা ভিডিঅ'ত লগ পাম। ভালে থাকক, নতুন বছৰৰ শুভেচ্ছা দিলোঁ। ভাল হওক আপোনালোকৰ আহিব লগা দিনবোৰ। গড ব্লেছ ইউ।